মানুহে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি মানুহক ৰাতি বল্ডুজাৰ লগাব, দিনত বল্ডুজাৰ লগাব, কিন্তু তেওঁলোকক খোৱা পানী এটোপাল কোনোবাই দিব বিচাৰিব, তাত আপুনি বাধা দিব নেকি? আপুনি কেনেকৈ বাধা দিব পাৰে? আপোনাৰ প্ৰতিনিধিয়ে কেনেকৈ বাধা দিব পাৰে? নৈতিক অধিকাৰ নাই নহয়। কোনোবাই কাৰোবাক খোৱা খাদ্য দিব, কাৰোবাক পানী এটোপাল দিব, সেইখিনিক বাধা দি ৰখাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনৰ নৈতিক অধিকাৰ নাই নহয়, তেওঁলোকৰ পৰা বিচৰা নাই নহয়। আমি ৰাইজে বিচাৰি তেওঁলোকক সহায় কৰিব আগবাঢ়ি গৈছোঁ। গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ ব্যৱহাৰ চলাই থকা হৈছে। অসমবাসী ৰাইজে এই পৰিৱেশটো চোৱা উচিত। গতিকে এইখিনি মানুহক লৈ ৰাজনীতিও কৰা হৈছে, এইখিনি মানুহৰ ওপৰত অত্যাচাৰো কৰা হৈছে, এইখিনি মানুহক ধ্বংস কৰিব বিচৰা হৈছে। এইটো আমি কোনো পদ্ধতি হ'ব নিদিওঁ। আমি এনেকুৱা হিটলাৰী অত্যাচাৰ আমি সহ্য নকৰোঁ। আন্দোলন আজি কৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ আন্দোলন হ'ব। আৰু এই মানুহখিনিক যে আমাক যাবলৈ নিদিলে আৰু মানুহখিনিক সহায় কৰিব নিদিয়াৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে, এই পৰিৱেশ বন্ধ কৰি মানুহখিনিক সহায় কৰিবৰ কাৰণে, মানুহক তাত যাবৰ কাৰণে, দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। চাওক, মই স্পষ্টকৈ কৈছোঁ যে স্বাস্থ্যৰ অৱনতি হৈছে, আমাক মেডিচিন বিচাৰিছে, জ্বৰ হৈছে, বিভিন্ন বেমাৰ হৈছে, পানীত তিতিছে, তেনে অৱস্থাত আমাৰ পৰা তেওঁলোকে ঔষধ বিচাৰিছে, পানী বিচাৰিছে, খোৱা খাদ্য বিচাৰিছে। সেইখিনি তেওঁলোকে দিব, আমাক যাবলৈ দিয়া সুবিধা কৰি দিয়া নাই, সেইখিনি আমাক যাবলৈ নিদিয়ে। এইটো চৰকাৰ হ'ল নেকি? এইটো মানুহৰ মানৱতা হ'ল নেকি? যে য'ত মানুহ মৰি আছে, যি সময়ত আমি সহায় কৰিব লাগে, যি সময়ত এম্বুলেঞ্চ গ'লে আমি সকলো গাড়ী ছাইড কৰি দি সেই এম্বুলেঞ্চৰ বেমাৰীজনক আমি ইমিডিয়েট হস্পিটেল পঠাই দিয়াৰ ব্যৱস্থা কৰি দিওঁ। তেনে ক্ষেত্ৰত ইয়াত মানুহ হাহাকাৰ কৰি আছে, বেমাৰত নাখাই হাহাকাৰ কৰিছে, আৰু সেই মানুহখিনিক বেলেগে সহায় কৰিব, সেইখিনি সহায় কৰিবৰ কাৰণে পুলিচে ইয়াত বাধা দি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ কোনো মানুহে কতো নকৰে। কেৱল মাত্ৰ, মই স্পষ্টকৈ কৈছোঁ, কেৱল মাত্ৰ গোৱালপাৰা আৰক্ষী, গোৱালপাৰা আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰে এই মানুহখিনিক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰি মানুহৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু গোৱালপাৰা জিলাত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। চলালে যি অমানৱীয় চলালে ইয়াকতো ভাষাত প্ৰকাশ কৰিব নোৱাৰি। মানুহখিনিক যি অৱস্থা কৰি পেলাইছে চৰকাৰে, আচলতে কোনো মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে সংখ্যালঘুসকলক আছে, এই বিশেষকৈ হাছিলা বিল অঞ্চলৰ মানুহখিনি কৰি আছে। আৰু দুখৰ বিষয় হ'ল যে আমি এই মানুহখিনিক আজি দুদিনৰ পৰা আমি চেষ্টা কৰি আছোঁ। যোৱাকালিও আমাক এই মানুহখিনি কৈছে আমাৰ খাবলৈ নাই, পানী নাই, আমাৰ বৰষুণত ল'ৰা ছোৱালী তিতি আছে, তিৰপাল নাই, আৰু যিহেতু আমি ৰাস্তাৰ কাষে কাষে থিয় হৈ আছোঁ, এতিয়া আমাৰ যাবলৈ কোনো ঠাই নাই। গতিকে সেই মানুহখিনিক যোৱাকালিও আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু আমি ভিতৰত যোৱা সোমাবৰ চেষ্টা কৰা নাই। আজি আমি তিৰপাল, খোৱা খাদ্য লৈ আহিছোঁ, আমাক সোমাবলৈ দিয়া নাই। এটা অপূৰণীয় এটা পৰিৱেশ সৃষ্টি কৰি ৰখাইছে। ইয়াত ব্ৰিগেড দি দিয়া হৈছে, যেন হিটলাৰী শাসন। মানুহ তাত মৰি আছে, পানী নাই, তেওঁলোকে নিজেও এটোপাল পানী দিয়া নাই। এই প্ৰচুৰ ৰ'দ হয়, এই বৰষুণ দি আছে, তেনে অৱস্থাত মানুহ মৰি যোৱা অৱস্থাত আছে, তেওঁলোকক পানী এটোপাল যোগান ধৰিবৰ কাৰণে তেওঁলোকক মানুহক যাব নিদিয়ে। তেওঁলোকেতো নিজে নিদিবই। এই মানুহখিনি কি নাখাই মাৰিব নেকি? পানী বিনাকাৰে তেওঁলোকে মাৰিব নেকি? এইখন চৰকাৰ কি মানুহক হত্যাকাৰী চৰকাৰ নেকি? যে বাৰে বাৰে এইখন চৰকাৰে এনেকুৱা ধৰণৰ মানুহ ভিতৰত সোমাই যে মানুহক অলপ সহায় কৰিব, মানুহখিনি নিজৰ ঘৰ বাৰী শেষ হৈ গৈছে, ল'ৰা ছোৱালী খাবলৈ পোৱা নাই, সেইখিনিক সহায় কৰিবৰ কাৰণে কোনোবাই আগবাঢ়ি আহিছে, সেইখিনি সহায় তেওঁলোকে দিব বিচৰা নাই। তাৰমানে কি ভিতৰত পণবন্দী কৰি মানুহখিনিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে। গতিকে এনেকুৱা চৰকাৰ আমি ক'তো দেখা নাই, এনেকুৱা গোৱালপাৰা জিলা প্ৰশাসন দেখা নাই। মই বাৰে বাৰে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছোঁ যে আপুনি আমাক পাঁচজন মানুহ হ'লেও যাব দিয়ক, মানুহখিনিক আমি অলপ খোৱা খাদ্য দিম, মানুহখিনিক অলপ তিৰপল দিম। কিন্তু আজি আমি জমিয়ত আমছো একেলগে টীম এটা আহিছোঁ, আমি সহায় কৰিবৰ কাৰণে, সেইখিনি মানুহক তেওঁলোকে যাব দিয়া নাই। তেওঁলোকে ৰাস্তালৈ মানুহ ঠেলি পঠিয়াই দিয়ে। এইটো এটা ব্যৱহাৰ হ'ল নেকি? গতিকে এনেকুৱা ধৰণৰ হিটলাৰী আৰু এনেকুৱা ধৰণৰ অমানৱীয় কথাবিলাক অসমবাসী ৰাইজে জনা উচিত, আৰু এনেকুৱা ধৰণৰ কোনো পদ্ধতি মানি ল'ব নোৱাৰি। এটা অমানৱিক পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে। মানুহক যেন মৃত্যুৰ মুখলৈ, মানে জেলখানা বনাই তেওঁলোকে ঠেলি দিয়া হৈছে, মৃত্যু হৈ যাওক মানুহখিনিক, তাত কাৰ ক'বলগীয়া নাই। কিন্তু আমি বদ্ধপৰিকৰ, এই মানুহখিনিক যেনেকৈ হওক আমি সহায় কৰিম। চৰকাৰে যি অন্যায় কৰিছে, এই অন্যায়ৰ প্ৰতিবাদ কৰিম, সংস্থাপন লাগিব, আৰু এই মানুহখিনিক খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি যিখিনি সহায় লাগে আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আজি আছোঁ। তেওঁলোকে যিমান ব্ৰিগেড নিদিয়ক, যিমান বাধা নিদিয়ক কিয়, আমি সেইখিনি সহায় তেওঁলোকক কৰিম। কিন্তু আজি গৰিহণা দিছোঁ মই গোৱালপাৰা জিলা আয়ুক্তগৰাকীক আৰু আৰক্ষী অধীক্ষকগৰাকীক যে আমি সামান্য কিছু খাদ্য সামগ্ৰী, মানুহে মানুহক খাদ্য সামগ্ৰী দিবৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে বহুতে আহে, আৰু তেনেকুৱা ক্ষেত্ৰত সেই খাদ্য সামগ্ৰী সোমাবলৈ তেওঁলোকে দিয়া নাই। তেনেহ'লে তেওঁলোকে কিমান ভয়ংকৰ পৰিৱেশৰ মাজত এই মানুহখিনিক ৰাখিছে, ভয়ংকৰ অত্যাচাৰৰ মাজত এই মানুহখিনিক ৰাখিছে। গতিকে গোৱালপাৰা জিলা আৰক্ষী, গোৱালপাৰা জিলা আয়ুক্তই যি ধৰণে এইটো পৰিৱেশ সৃষ্টি কৰিছে, এইটো মই ভাবোঁ যে সভ্য সমাজৰ কাৰণে কেতিয়াও ভাল লক্ষণ নহয়। আচলতে মানুহে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি মানুহক ৰাতি বল্ডুহে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি মানুহক ৰাতি বল্ডুজাৰ লগাব, দিনত বল্ডুজাৰ লগাব, কিন্তু তেওঁলোকক খোৱা পানী এটোপাল কোনোবাই দিব বিচাৰিব, তাত আপুনি বাধা দিব নেকি? আপুনি কেনেকৈ বাধা দিব পাৰে? আপোনাৰ প্ৰতিনিধিয়ে কেনেকৈ বাধা দিব পাৰে? নৈতিক অধিকাৰ নাই নহয়। কোনোবাই কাৰোবাক খোৱা খাদ্য দিব, কাৰোবাক পানী এটোপাল দিব, সেইখিনিক বাধা দি ৰখাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনৰ নৈতিক অধিকাৰ নাই নহয়।
তেওঁলোকৰ পৰা বিচৰা নাই নহয়। আমি ৰাইজে বিচাৰি তেওঁলোকক সহায় কৰিব আগবাঢ়ি গৈছোঁ। গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ ব্যৱহাৰ চলাই থকা হৈছে। অসমবাসী ৰাইজে এই পৰিৱেশটো চোৱা উচিত। গতিকে এইখিনি মানুহক লৈ ৰাজনীতিও কৰা হৈছে, এইখিনি মানুহৰ ওপৰত অত্যাচাৰো কৰা হৈছে, এইখিনি মানুহক ধ্বংস কৰিব বিচৰা হৈছে। এইটো আমি কোনো পদ্ধতি হ'ব নিদিওঁ। আমি এনেকুৱা হিটলাৰী অত্যাচাৰ আমি সহ্য নকৰোঁ। আন্দোলন আজি কৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ আন্দোলন হ'ব। আৰু এই মানুহখিনিক যে আমাক যাবলৈ নিদিলে আৰু মানুহখিনিক সহায় কৰিব নিদিয়াৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে, এই পৰিৱেশ বন্ধ কৰি মানুহখিনিক সহায় কৰিবৰ কাৰণে, মানুহক তাত যাবৰ কাৰণে দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। চাওক, মই স্পষ্টকৈ কৈছোঁ যে স্বাস্থ্যৰ অৱনতি হৈছে, আমাক মেডিচিন বিচাৰিছে, জ্বৰ হৈছে, বিভিন্ন বেমাৰ হৈছে, পানীত তিতিছে। তেনে অৱস্থাত আমাৰ পৰা তেওঁলোকে ঔষধ বিচাৰিছে, পানী বিচাৰিছে, খোৱা খাদ্য বিচাৰিছে। সেইখিনি তেওঁলোকে দিব, আমাক যাবলৈ দিয়া সুবিধা কৰি দিয়া নাই। সেইখিনিও আমাক যাবলৈ নিদিয়ে। এইটো চৰকাৰ হ'ল নেকি? এইটো মানুহৰ মানৱতা হ'ল নেকি? যে য'ত মানুহ মৰি আছে, যি সময়ত আমি সহায় কৰিব লাগে, যি সময়ত এম্বুলেঞ্চ গ'লে আমি সকলো গাড়ী ছাইড কৰি দিয়ে, সেই এম্বুলেঞ্চৰ বেমাৰীজনক আমি ইমিডিয়েট হস্পিটেল পঠাই দিয়াৰ ব্যৱস্থা কৰি দিওঁ। তেনে ক্ষেত্ৰত ইয়াত মানুহ হাহাকাৰ কৰি আছে, বেমাৰত নাখাই হাহাকাৰ কৰিছে, আৰু সেই মানুহখিনিক বেলেগে সহায় কৰিব, সেইখিনি সহায় কৰিবৰ কাৰণে পুলিচে ইয়াত বাধা দি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ কোনো মানুহে ক'তো নকৰে। কেৱল মাত্ৰ, মই স্পষ্টকৈ কৈছোঁ, কেৱল মাত্ৰ গোৱালপাৰা আৰক্ষী, গোৱালপাৰা আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰে এই মানুহখিনিক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰি মানুহৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু গোৱালপাৰা জিলাত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।